নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যি মানুহে খাদ্যবোৰ সঠিক নিয়মত ঔষধ হিচাপে ব্যৱহাৰ কৰিব জানে তেওঁলোকৰ বেমাৰ কমকৈ হয়, আৰু খাদ্যবোৰ সঠিক নিয়মত ব্যৱহাৰ কৰিব নাজানিলে কেতিয়াবা আমাৰ বেমাৰ বেছিও হয়। ঔষধ হিচাপে ব্যৱহাৰ কৰিব পৰা তেনেকুৱা এবিধ পুষ্টিকৰ ফল হৈছে খেজুৰ। দিনে মাত্ৰ 2টাকৈ খেজুৰ খালে 11টা বিশেষ স্বাস্থ্য উপকাৰিতা পোৱা যায়। এই বিশেষ স্বাস্থ্য উপকাৰিতাসমূহ কি কি আৰু খেজুৰ খোৱাৰ সঠিক নিয়ম বা সঠিক পৰিমাণ কি, এনেকুৱা বহুতো জানিব লগা কথা আজিৰ ভিডিঅ'টোত আলোচনা কৰিম, আৰু এই কথাবোৰ সকলোৱে জনাটো দৰকাৰ। তেনেহ'লে জানো আহক খেজুৰৰ এই বিশেষ স্বাস্থ্য উপকাৰিতাসমূহ কি কি। খেজুৰৰ প্ৰথম বিশেষ স্বাস্থ্য উপকাৰিতাটো হৈছে যে ই এবিধ শক্তিবৰ্ধক খাদ্য, অৰ্থাৎ ই এটা নেচাৰেল এনাৰ্জি বুষ্টাৰ, যিয়ে আমাৰ দেহত ইনষ্টেণ্ট এনাৰ্জি দিয়ে বা বল শক্তি প্ৰদান কৰে। খেজুৰত যিহেতু কেলৰি বেছি থাকে আৰু ই মিঠা সোৱাদৰ হয়, গতিকে খাই দিয়াৰ লগে লগে আমাৰ দেহৰ দুৰ্বলতা দূৰ হয়, ভাগৰুৱা ভাৱ নাইকিয়া হয়। যি মানুহে খুব দুৰ্বল অনুভৱ কৰে বা যি মানুহ খুব ভাগৰুৱা হয় তেওঁলোকে দিনে 2টাকৈ খেজুৰ খালে নিশ্চয় সুফল পাব। আৰু বয়স বাঢ়ি অহাৰ লগে লগে দেহৰ দুৰ্বলতা বাঢ়ে, ভাগৰুৱা ভাৱ বাঢ়ে। তেনেকুৱা দুৰ্বলতা দূৰ কৰিবৰ কাৰণেও বয়সীয়াল লোকসকলে দিনে 2টাকৈ খেজুৰ খাব পাৰে। আৰু শিশুসকলৰ ক্ষেত্ৰতো যিসকল শিশু বেছিকৈ ক্ষীণ হয়, দুৰ্বল হয়, তেওঁলোকেও দিনে 2টামানকৈ খেজুৰ খোৱাৰ অভ্যাস কৰিব পাৰে। যিসকল মহিলাৰ ৰক্তহীনতা আৰু পুষ্টিহীনতাৰ কাৰণে দুৰ্বল হৈ পৰে তেওঁলোকেও নিয়মীয়াকৈ 2টাকৈ খেজুৰ খোৱাৰ অভ্যাস কৰিব পাৰে। আৰু যিসকল মহিলা মাহেকীয়াৰ সময়ত দুৰ্বল হৈ পৰে তেওঁলোকেও নিয়মীয়াকৈ খেজুৰ খাব পাৰে। আৰু যিসকলে জিমত ৱৰ্কআউট কৰে তেওঁলোকে প্ৰি ৱৰ্কআউট বা পোষ্ট ৱৰ্কআউট মিল হিচাপে ইনষ্টেণ্ট এনাৰ্জিৰ বাবে খেজুৰ খোৱাৰ অভ্যাস কৰিব পাৰে। তেওঁলোকে গাখীৰৰ লগত খেজুৰ মিহলাই মিল্ক শ্বেক হিচাপে খাব পাৰে। আৰু যি মানুহে ইচ্ছা কৰে, যাৰ বডিত গাখীৰে চুট কৰে, তেওঁলোকে মিল্ক শ্বেক বনাই নিয়মীয়াকৈ খাব পাৰে। 2 নম্বৰ বিশেষ স্বাস্থ্য উপকাৰিতাটো আমাৰ ব্ৰেইন হেল্থৰ ক্ষেত্ৰত দেখা যায়। খেজুৰ যে আমাৰ ব্ৰেইনৰ কাৰণে ভাল এই কথাটো আমি সপোনতো নাভাবোঁ, কিন্তু খেজুৰত আছে ভিটামিন B6 আৰু ফ্লেভেনইডছ নামৰ বিশেষ এণ্টিঅক্সিডেণ্ট, যিয়ে ব্ৰেইন চেলবিলাকক অক্সিডেটিভ ডেমেজৰ পৰা প্ৰটেকশ্যন দিয়ে আৰু নিউৰ' ডিজেনেৰেটিভ বেমাৰ যেনে আজিকালি হৈ থকা এলজাইমাৰ, পাৰ্কিনছন আদিও প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰাত সহায় কৰে। যি মানুহে খেজুৰ খায় তেওঁলোকৰ স্মৃতিশক্তি, মেধা শক্তিও অটুট থাকে আৰু স্নায়ুজনিত ৰোগৰ পৰাও তেওঁলোকে প্ৰাকৃতিকভাৱে বাচি থাকে। ষ্ট্ৰেছ, এংজাইটি আদিও খেজুৰে কমাই ৰাখে। গতিকে নিয়মীয়াকৈ 2টাকৈ খেজুৰ খাওক আৰু ব্ৰেইনটো ভালে ৰাখক। 3 নম্বৰ উপকাৰিতাটো আমাৰ হাৰ্টৰ ক্ষেত্ৰত পোৱা যায়। খেজুৰত থকা পটাছিয়ামে আমাৰ ব্লাড প্ৰেছাৰ বা ৰক্তচাপটো নৰ্মেল কৰি ৰখাত সহায় কৰে। আৰু ইয়াত থকা এণ্টিঅক্সিডেণ্ট আৰু ফাইবাৰে আমাৰ দেহৰ অপকাৰী কলেষ্ট্ৰল নিয়ন্ত্ৰণ কৰি ৰাখে বা কণ্ট্ৰল কৰি ৰাখে। গতিকে কলেষ্ট্ৰল নিয়ন্ত্ৰণ হৈ থাকিলে, ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ হৈ থাকিলে হাৰ্টৰ বেমাৰ হোৱাৰ সম্ভাৱনাও বহুতখিনি প্ৰাকৃতিকভাৱে কমি থাকে। সেইকাৰণে দিনে 2টাকৈ খেজুৰ খালে হাৰ্টটো আমাৰ হেল্ডি হৈ থাকে। 4 নম্বৰ ডাঙৰ উপকাৰিতাটো হৈছে যে ই ৱেইট গেইন বা ওজন বঢ়োৱাত সহায় কৰে। যিসকল ক্ষীণ ব্যক্তিয়ে শকত হ'ব খোজে তেওঁলোকে নিয়মীয়াকৈ খেজুৰ খালে নিশ্চয় সুফল পাব। তাৰ কাৰণে তেওঁলোকে 2টা খেজুৰৰ লগত এগিলাচ গাখীৰ মিহলাই মিল্ক শ্বেক হিচাপে নিয়মীয়াকৈ খাব পাৰে। আৰু তেওঁলোকে তাৰ লগতে প্ৰটিনযুক্ত খাদ্য খোৱাত গুৰুত্ব দিব লাগিব, হেল্ডি ফেট থকা খাদ্যবিলাক খাব লাগিব, আৰু নিয়মীয়াকৈ আধা ঘণ্টা বা 1 ঘণ্টাকৈ এক্সাৰচাইজ কৰিব লাগিব। বিশেষকৈ ষ্ট্ৰেংথ ট্ৰেইনিং এক্সাৰচাইজ, অৰ্থাৎ ডাম্বেল জাতীয় তেনেকুৱা ৱেইট ট্ৰেইনিং এক্সাৰচাইজ যদি কৰে তেওঁলোকে অতি সোনকালে ইয়াৰ ভাল ৰিজাল্টটো লাভ কৰিব। 5 নম্বৰ ডাঙৰ উপকাৰিতাটো হৈছে যে ই এটা নেচাৰেল চুইটনাৰ বা প্ৰাকৃতিক মিঠা। চেনিৰ বিকল্প হিচাপে যদি কিবা মিঠা খাব খোজে তেন্তে নিয়মীয়াকৈ খেজুৰ খাব পাৰে। কিন্তু চেনিৰ তুলনাত খেজুৰ কিয় ভাল তাৰ কাৰণবিলাকো আমি জানি লোৱাটো দৰকাৰ। প্ৰথম কাৰণটো হৈছে যে চেনিৰ মাত্ৰ কেলৰিহে থাকে, কোনো পুষ্টিগুণ নাথাকে, কিন্তু খেজুৰত কেলৰিও থাকে আৰু পুষ্টিগুণো থাকে। চেনিত কোনো ফাইবাৰ নাথাকে, কিন্তু খেজুৰত ফাইবাৰ বা আঁহ প্ৰচুৰ পৰিমাণে পোৱা যায়। চেনিয়ে ইনফ্লেমেশ্যন কৰে, কিন্তু খেজুৰে ইনফ্লেমেশ্যন দূৰহে কৰাত সহায় কৰে। আৰু চেনি খালে আচলতে আমাৰ তেজত ছুগাৰ স্পাইক হয় কাৰণ ইয়াৰ গ্লাইচেমিক ইণ্ডেক্স বেছি, কিন্তু খেজুৰ খালে ছুগাৰ স্পাইক নহয় কাৰণ ইয়াৰ গ্লাইচেমিক ইণ্ডেক্স চেনিতকৈ কম হয়। গতিকে এনেকুৱা কাৰণবিলাকৰ বাবে আমি প্ৰাকৃতিক মিঠাৰ উৎস হিচাপে নিয়মীয়াকৈ খেজুৰ খাব পাৰোঁ। চেনি ভাল নহয়, কিন্তু খেজুৰ বহুত ভাল। 6 নম্বৰ ডাঙৰ উপকাৰিতাটো পুৰুষ আৰু মহিলা 2জন ব্যক্তিয়ে লাভ কৰে। কিন্তু কেনেকৈ? খেজুৰে পুৰুষ আৰু মহিলাৰ ছেক্সুৱেল হেল্থটো ভালে ৰাখে। অৰ্থাৎ যিসকল পুৰুষ বা মহিলাৰ ছেক্সুৱেল উইকনেছ থাকে, লিবিডো কম, তেওঁলোকৰ কাৰণে ডাঙৰ মেডিচিন বা ঔষধৰ দৰে কাম কৰে।
পুৰুষসকলৰ শুক্ৰাণুৰ মানদণ্ড উন্নত কৰে, অৰ্থাৎ স্পাৰ্ম কোৱান্টিটি বা কোৱালিটি ইম্প্ৰুভ কৰে। মহিলাসকলৰ জৰায়ুৰ কিছুমান সমস্যা দূৰ কৰে, অভেৰীৰ কিছুমান সমস্যা দূৰ কৰে, হৰম'নবিলাক বেলেঞ্চ কৰি ৰাখে। আৰু যিসকল মহিলাৰ মাহেকীয়া অনিয়মিত হয় সেই মাহেকীয়া অনিয়মিতৰ সমস্যাও দূৰ কৰে আৰু ফাৰ্টিলিটি বঢ়ায়। আৰু যিসকল পুৰুষৰ নপুংসকতা বা ইৰেক্টাইল ডিছফাংচন থাকে, নাইটফল বা ধাতু ৰোগৰ সমস্যা থাকে, তেওঁলোকৰ কাৰণেও ডাঙৰ মেডিচিন বা ঔষধ বুলিয়ে ক'ব পাৰি। তেওঁলোকে নিয়মীয়াকৈ দুটাকৈ খেজুৰ খাব পাৰে, গাখীৰৰ লগত খাব পাৰিলে বেছি ভাল উপকাৰিতা পায়। তাৰ লগতে অশ্বগন্ধা, শতাৱৰী এনেকুৱা ধৰণৰ কিছুমান আয়ুৰ্বেদিক ঔষধৰ যদি সহায় লোৱা যায় তেতিয়া পুৰুষ আৰু মহিলাৰ এনেকুৱা সমস্যাবিলাক সহজতে দূৰ হয়। তাৰ কাৰণে আপোনালোকে আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ লৈ ল'ব। 7 নম্বৰ উপকাৰিতাটো হৈছে যে ই আমাৰ বোন হেল্থটো ভালে ৰাখে, অৰ্থাৎ হাড়ৰ গঠন মজবুত কৰে, যিহেতু ইয়াত কেলছিয়াম, মেগনেছিয়াম, ফছফৰাছ আদি প্ৰয়োজনীয় কিছুমান উপাদান থাকে। যি মানুহে নিয়মীয়াকৈ খেজুৰ খায় তেওঁলোকৰ আৰ্থ্ৰাইটিছৰ সমস্যাও কমি থাকে বুলি বিভিন্ন গৱেষণাৰ তথ্যই কয়। আৰু মহিলাসকলৰ ক্ষেত্ৰত অষ্টিঅ'প'ৰচিছৰ সমস্যাৰ পৰাও প্ৰাকৃতিকভাৱে বচাই ৰাখে। গতিকে মেন'পজৰ সময়ত মহিলাসকলে নিয়মীয়াকৈ খেজুৰ খালে তেওঁলোক নিশ্চয় উপকৃত হয়। 8 নম্বৰ উপকাৰিতাটো লাভ কৰে লিভাৰৰ সমস্যাত ভুগি থকা ব্যক্তিসকলে, কাৰণ খেজুৰৰ হিপাটো প্ৰটেক্টিভ প্ৰপাৰ্টিজ আছে। ইয়াত যিহেতু এণ্টিঅক্সিডেণ্ট আছে, ফাইবাৰ আছে আৰু বিভিন্ন ধৰণৰ প্ৰয়োজনীয় খনিজ পদাৰ্থৰ ভিটামিন আছে, যিয়ে আমাৰ লিভাৰ চেলবিলাকক সুৰক্ষা প্ৰদান কৰে আৰু অক্সিডেটিভ ডেমেজৰ পৰাও প্ৰটেকশ্যন দিয়ে। গতিকে ফেটি লিভাৰৰ সমস্যাত ভুগি থকা ব্যক্তিসকলে বা জণ্ডিছৰ সমস্যাত ভুগি থকা ব্যক্তিসকলে নিয়মীয়াকৈ খেজুৰ খালে যথেষ্ট উপকৃত হয়। 9 নম্বৰ উপকাৰিতাটো লাভ কৰে ৰক্তহীনতা বা এনিমিয়াত ভুগি থকা ব্যক্তিসকলে। খেজুৰত আছে ভিটামিন B6 আৰু আইৰণ, যিয়ে প্ৰাকৃতিকভাৱে ৰক্তহীনতা দূৰ কৰাত সহায় কৰে, তেজত হিমোগ্লোবিনৰ পৰিমাণ বঢ়ায়। যাৰ ৰক্তহীনতা থাকে তেওঁলোকে নিয়মীয়াকৈ খেজুৰ খাব পাৰে। তাৰ লগতে প্ৰচুৰ পৰিমাণে ভিটামিন C যুক্ত আৰু আইৰণযুক্ত খাদ্য খোৱাটো গুৰুত্ব দিব লাগিব। 10 নম্বৰ উপকাৰিতাটো আমি স্কিনৰ ক্ষেত্ৰত লাভ কৰোঁ। যি মানুহে নিয়মীয়াকৈ খেজুৰ খায় তেওঁলোকৰ স্কিনখন নেচাৰেলি ধুনীয়া হৈ থাকে, কাৰণ খেজুৰত থকা এণ্টিঅক্সিডেণ্ট, ফাইবাৰ আৰু প্ৰয়োজনীয় পুষ্টিকৰ উপাদানসমূহে স্কিনখন নেচাৰেলি ধুনীয়া কৰি ৰাখে, কলাজেন প্ৰডাকশ্যন বঢ়ায়, যাৰ কাৰণে স্কিনখন টাইট হৈ থাকে, ছালখন খুতুৰা নপৰে বা ছালত বলিৰখা সোনকালে নপৰে। আৰু ছালৰ হাইপাৰ পিগমেণ্টেশ্যন বা ক'লা দাগৰ সমস্যাৰ পৰাও খেজুৰে আমাক দূৰত ৰাখে। গতিকে নিয়মীয়াকৈ দুটাকৈ খেজুৰ খাওক আৰু স্কিনখন নেচাৰেলি ধুনীয়া কৰি ৰাখক। 11 নম্বৰ উপকাৰিতাটো আমি চুলিৰ ক্ষেত্ৰত লাভ কৰোঁ। খেজুৰ খালে মানুহৰ চুলিখিনি নেচাৰেলি ধুনীয়া হৈ থাকে। কিন্তু কিয়? খেজুৰত থকা ভিটামিন B6, আইৰণ আৰু এণ্টিঅক্সিডেণ্টৰ কাৰণে আমাৰ চুলিৰ গুৰিত তেজৰ চলাচল ভাল হয়, চুলিয়ে প্ৰাকৃতিকভাৱে পুষ্টিগুণ লাভ কৰে আৰু চুলিৰ গ্ৰথো ভাল হয়, যাৰ কাৰণে চুলি সৰা, চুলি পকা আদি সমস্যাবিলাকো প্ৰাকৃতিকভাৱে কমি থাকে। গতিকে নিয়মীয়াকৈ দুটাকৈ খেজুৰ খাওক আৰু চুলিখিনি প্ৰাকৃতিকভাৱে উজ্জ্বল ধুনীয়া কৰি ৰাখক। খেজুৰ খোৱাৰ সঠিক পৰিমাণ বা সঠিক নিয়ম কি আৰু খেজুৰ কোনে কোনে খাব নালাগে এই কথাবিলাকো আমি জানি লোৱাটো দৰকাৰ, কাৰণ সকলো বস্তুৰে ভাল আৰু বেয়া দুইটা দিশে আছে আৰু কিছুমান উপকাৰিতা বা অপকাৰিতাও আছে। বিশেষকৈ মাত্ৰাধিক পৰিমাণে খালে কিছুমানৰ ক্ষেত্ৰত অপকাৰ হ'ব পাৰে। ডেইলি দুটাকৈ খালে একো অপকাৰ নকৰে, কিন্তু যাৰ ডায়েবেটিছ আছে বা যাৰ ৱেইট বেছি তেওঁলোকে 6টা-7টাকৈ খেজুৰ পৰাপক্ষত নাখাব, কাৰণ কেতিয়াবা ব্লাড চুগাৰ বাঢ়িব পাৰে আৰু শকত ব্যক্তিসকল বেছিকৈ শকত হোৱাৰ সম্ভাৱনা থাকে। আৰু যিসকল ব্যক্তিয়ে নিয়মীয়াকৈ দুটা খেজুৰ খাব খোজে তেওঁলোকে এই খেজুৰ দুটা খাওঁতে স্নেক্স হিচাপে খাব পাৰে বা যিকোনো টাইমত খাব পাৰে, কিন্তু ৰাতিপুৱা খালী পেটতো কিছুমানে খাব পাৰে। তাৰ কাৰণে আপোনালোকে ৰঙা চাহৰ লগত 1 বা 2টা খেজুৰ খাব পাৰে। চেনি নিদিয়াকৈ খাব, তেতিয়া আপোনালোকে বেছি উপকাৰিতা লাভ কৰিব। আৰু কিছুমানে ৰাতি তিয়াই ৰাখিও খাব পাৰে। তাৰ কাৰণে 1 গিলাচ পানী 2টা খেজুৰ তিয়াই ৰাখিব আৰু ৰাতিপুৱা চেকনিৰে চেকি সেই পানীগিলাচ ধুনীয়াকৈ খাব। আৰু তাৰ লগতে কেইটামান কাঠবাদামো আপোনালোকে খাব পাৰে। কাঠবাদাম খোৱাৰ নিয়মটো হয়তো সকলোৱে জানে। 4টা বা 5টা কাঠবাদাম 1 গিলাচ পানীত ৰাতি তিয়াই ৰাখিব আৰু ৰাতিপুৱা সেই কাঠবাদাম কেইটা খেজুৰৰ লগত এনেকৈ চুবাই খাব পাৰে, আৰু তেতিয়া এটা খুব ধুনীয়া মিল হৈ পৰে আৰু ই বহুতকেইটা স্বাস্থ্য উপকাৰিতা দিয়ে। এনিমিয়া থকা ব্যক্তিসকলৰ কাৰণেওতো ভাল, আৰু যাৰ হজমি শক্তি কম বা তেওঁলোকৰ কাৰণেও ভাল। গতিকে ডাইজেষ্টিভ ছিষ্টেম ভালে ৰখাত এনেকুৱা ধৰণৰ খাদ্যবোৰে যথেষ্ট সহায় কৰে। গতিকে এই কথাবিলাক আপোনালোকক জনালোঁ। গতিকে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে শ্বেয়াৰ কৰি দিব, যাতে অসমৰ ৰাইজ উপকৃত হয়। নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপী।